প্ৰথম কোৱেশ্যনটো দিয়া আছে আহোম যুগৰ আটাইতকৈ শ্ৰেষ্ঠ কবি বুলি কাক বিবেচনা কৰা হয় অপশ্যন এ দিয়া আছে মানকৰ অপশ্যন বি দিয়া আছে চণ্ডীদাস অপশ্যন চি দিয়া আছে কবিৰাজ চক্ৰৱৰ্তী অপশ্যন ডি দিয়া আছে নন অফ দিজ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি কবিৰাজ চক্ৰৱৰ্তীক আহোম যুগৰ আটাইতকৈ শ্ৰেষ্ঠ কবি বুলি বিবেচনা কৰা হয় নেক্সট কোৱেশ্যনটো দিয়া আছে আহোমসকলৰ মুদ্ৰাৰ সচৰাচৰ আকাৰ কেনেকুৱা আছিল অপশ্যন এ দিয়া আছে চাৰ্কুলাৰ অপশ্যন বি দিয়া আছে স্কোৱাৰ অপশ্যন চি দিয়া আছে অক্টাংগুল অপশ্যন ডি দিয়া আছে হেক্সাংগুল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি আহোমসকলৰ মুদ্ৰাৰ সচৰাচৰ আকৃতি আছিল অষ্টভুজ আকৃতিৰ নেক্সট কোৱেশ্যনটো দিয়া আছে কোনজন আহোম ৰজাৰ শাসনকাল আটাইতকৈ কম দিনৰ আছিল অপশ্যন এ দিয়া আছে গোবৰ ৰজা অপশ্যন বি দিয়া আছে প্ৰতাপ সিংহ অপশ্যন চি দিয়া আছে চামগুৰিয়া ৰজা অপশ্যন ডি দিয়া আছে লক্ষ্মী সিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি আটাইতকৈ কম শাসন কৰা ৰজাজন হৈছে চামগুৰিয়া ৰজা নেক্সট কোৱেশ্যনটো দিয়া আছে মহম্মদ ইছমাইল ছিদ্দিক অসম বুৰঞ্জীত কি নামেৰে জনা যায় অপশ্যন এ দিয়া আছে বাঘ হাজৰিকা অপশ্যন বি দিয়া আছে বদন বৰফুকন অপশ্যন চি দিয়া আছে বুঢ়া ৰজা অপশ্যন ডি দিয়া আছে লাচিত বৰফুকন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মহম্মদ ইছমাইল ছিদ্দিক অসম বুৰঞ্জীত বাঘ হাজৰিকা নামে জনা যায় নেক্সট কোৱেশ্যনটো দিয়া আছে মানৰ তৃতীয়টো আক্ৰমণ কিমান চনত সংঘটিত হৈছিল অপশ্যন এ দিয়া আছে 1817 অপশ্যন বি দিয়া আছে 1818 অপশ্যন চি দিয়া আছে 1819 অপশ্যন ডি দিয়া আছে 1821 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1821 চনত মানৰ তৃতীয়টো আক্ৰমণ সংঘটিত হৈছিল মানৰ প্ৰথম আক্ৰমণ সংঘটিত হৈছিল 1817 চনত ফাৰ্ষ্ট দ্বিতীয় হৈছিল 1819 চনত আৰু তৃতীয় হৈছিল 1821 চনত নেক্সট কোৱেশ্যনটো দিয়া আছে মহগড় ৰণ কেতিয়া সংঘটিত হৈছিল অপশ্যন এ দিয়া আছে 1822 অপশ্যন বি দিয়া আছে 1825 অপশ্যন চি দিয়া আছে 1826 অপশ্যন ডি দিয়া আছে 1828 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মহগড় ৰণ 1822 চনত সংঘটিত হৈছিল নেক্সট কোৱেশ্যনটো দিয়া আছে মহগড় ৰণ কাৰ কাৰ মাজত সংঘটিত হৈছিল অপশ্যন এ দিয়া আছে দ্য বাৰ্মিজ এণ্ড দ্য কুচ অপশ্যন বি দিয়া আছে দ্য আহোম এণ্ড মোগলছ অপশ্যন চি দিয়া আছে দ্য আহোম এণ্ড দ্য কছাৰীজ অপশ্যন ডি দিয়া আছে দ্য বাৰ্মিজ এণ্ড দ্য আছামিজ চল্ডাৰ্ছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি বাৰ্মিজসকল আৰু অসমীয়া সৈন্যসকলৰ মাজত মহগড় ৰণ সংঘটিত হৈছিল 1822 চনত নেক্সট কুৱেশ্যনটো দিয়া আছে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল অপশ্যন এ দিয়া আছে যোগেশ্বৰ সিংহ অপশ্যন বি দিয়া আছে চুডাংফা অপশ্যন চি দিয়া আছে পুৰন্দৰ সিংহ অপশ্যন ডি দিয়া আছে বদন চন্দ্ৰ বৰফুকন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা হৈছে পুৰন্দৰ সিংহ নেক্সট কুৱেশ্যনটো দিয়া আছে আহোমসকলে তেওঁলোকৰ শেষৰখন ৰাজধানী ক'ত স্থাপন কৰিছিল অপশ্যন এ দিয়া আছে চৰাইদেউ অপশ্যন বি দিয়া আছে যোৰহাট অপশ্যন চি দিয়া আছে গড়গাঁও অপশ্যন ডি দিয়া আছে মাইবং ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি আহোমসকলে তেওঁলোকৰ শেষৰখন ৰাজধানী যোৰহাটত প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰত বুৰঞ্জীত ব্ৰিটিছসকলৰ কোনখন যুদ্ধ আটাইতকৈ দীঘলীয়া আৰু খৰচী আছিল অপশ্যন এ দিয়া আছে ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ অপশ্যন বি দিয়া আছে ছেকেণ্ড এংলো বাৰ্মিজ ৱাৰ অপশ্যন চি দিয়া আছে থাৰ্ড এংলো বাৰ্মিজ ৱাৰ অপশ্যন ডি দিয়া আছে ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰখন ব্ৰিটিছসকলৰ আটাইতকৈ দীঘলীয়া এখন যুদ্ধ আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ৰামায়ণখন প্ৰথমে কোনে অসমীয়ালৈ অনুবাদ কৰিছিল অপশ্যন এ দিয়া আছে শংকৰদেৱ অপশ্যন বি দিয়া আছে মাধৱ কন্দলী অপশ্যন চি দিয়া আছে অনন্ত কন্দলী অপশ্যন ডি দিয়া আছে ৰাম সৰস্বতী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল অপশ্যন এ দিয়া আছে 1826 অপশ্যন বি দিয়া আছে 1857 অপশ্যন চি দিয়া আছে 1885 অপশ্যন ডি দিয়া আছে 1824 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত কোন আছিল অপশ্যন এ দিয়া আছে ডেভিড স্কট অপশ্যন বি দিয়া আছে জন হাৱাৰ্ড
অপশ্যন চি দি আছে উইলিয়াম কোকে অপশ্যন ডি দি আছে ডেভিড লায়ন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ডেভিড স্কট অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত আছিল নেক্সট কুৱেশ্যনো দিয়া আছে ব্ৰিটিছৰ অধীনলৈ যোৱাৰ আগতে উত্তৰ কাছাৰ কোনে শাসন কৰিছিল অপশ্যন এ দি আছে গোবিন্দ চন্দ্ৰ নাৰায়ণ অপশ্যন বি দি আছে কৃষ্ণচন্দ্ৰ নাৰায়ণ অপশ্যন চি দি আছে তুলাৰাম সেনাপতি অপশ্যন ডি দি আছে নন অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি তুলাৰাম সেনাপতি ব্ৰিটিছৰ অধীনলৈ যোৱাৰ আগতে উত্তৰ কাছাৰত তেওঁ শাসন কৰিছিল নেক্সট কুৱেশ্যনো দিয়া আছে অসম চাহ প্ৰতিষ্ঠানটোৱে কেতিয়াৰ পৰা বাণিজ্যিকভাৱে চাহ উৎপাদনৰ কাম আৰম্ভ কৰিছিল অপশ্যন এ দি আছে 1837 অপশ্যন বি দি আছে 1839 অপশ্যন চি দি আছে 1840 অপশ্যন ডি দি আছে 1845 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 1840 চনত অসম চাহ প্ৰতিষ্ঠানটোৱে বাণিজ্যিকভাৱে চাহ উৎপাদন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনো দিয়া আছে প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশ হৈছিল অপশ্যন এ দি আছে 1836 অপশ্যন বি দি আছে 1846 অপশ্যন চি দি আছে 1872 অপশ্যন ডি দি আছে 1882 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1846 চনত অৰুণোদয় প্ৰকাশিত হৈছিল 1846 চনত অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল নাথাৰাম ব্ৰাউন নেক্সট কুৱেশ্যনো দিয়া আছে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল অপশ্যন এ দি আছে লাচিত বৰফুকন অপশ্যন বি দি আছে পিয়লি বৰুৱা অপশ্যন চি দি আছে মণিৰাম দেৱান অপশ্যন ডি দি আছে কনকলতা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মণিৰাম দেৱান অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা আছিল